ভগৱানৰ ওচৰত ধূপ চুপ জ্বলাই দিনটো আৰম্ভ কৰোঁ ব'লক। পুৱা একাপ গাখীৰ চাহে দিনটো আৰম্ভ। তোমাৰ পৰিয়ালক হিৰাকপুৰ পাহৰিলোঁ ন? আলালত বৰ্তমান পাইমা চাইমা মাৰি ক্লিয়াৰ হ'ল। চাওকচোন কেনেকুৱা লাগিছে। পাইমাটো মাৰিলোঁ এতিয়া। পাইমাটো মৰাৰ পিছত কি বুলি কয়, লাহেকৈ এতিয়া কালাৰটো মৰাব লাগিব। আজি পাইমাটো মৰা হৈছে। আজি ৰ'দত দিয়াৰ পিছত শুকোৱাৰ পিছতহে কাইলৈ পাইমাটো মৰা হ'ব। এইফালে কামত লগাই আছোঁ দেই। এইফালে কামত লগাই দিছোঁ। ৰঙৰ কামটো দি দিছোঁ। আমাৰ ওচৰৰ ঘৰত পইচা পাতি নাই, মানে কামত লগাই আছোঁ মানুহ। বৰ্তমান পাইমাটো মাৰি থকা পাইমাটো ওলাইছে। বৰ্তমান কালাৰটো মাৰি থকা হৈছে এতিয়া। কি বুলি কয়, কালাৰটো মাৰি আধা হৈছেগৈ আৰু দুটা ছাইড মাৰি হৈছেগৈ, বাকী ইটো ছাইড আছে। কি বুলি কয়, মাৰি হোৱাৰ পিছত কেনেকুৱা লাগে দেখুৱাম। চাব একেবাৰে সম্পূৰ্ণ মাৰি লোৱাৰ পিছত। এতিয়া বৰ্তমান এইটো ছাইডে মাৰিলোঁ, বাকীখিনি মৰা নাই। লাহেকৈ মাৰিব লাগিব, যিহেতু ৰ'দত মাৰি থকা হৈছে। বৰ্তমান এডাল কালাৰ কৰি হৈ গ'ল। আনলাডাল এইডালত দীঘল আছে 5 ফুট, হাইট আছে 4.5 ফুট। এইডালৰ দাম পৰিব কি বুলি কয় 2400 টকা পৰিব। চাই লওকচোন কেনেকুৱা লাগিছে। কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো। বনাই ক্লিয়াৰ হ'ল এতিয়া এখন। আগতে দেখুৱাইছিলোঁ, হোৱা নাছিলে ক্লিয়াৰ। এতিয়া গোটেইখন কমপ্লিট হৈ গ'ল। এতিয়া এখন বনাই ল'লোঁ। কেনেকুৱা হৈছে চাওকচোন। এইটো ভিতৰ ছাইডটো খালী কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব দেই। এইটো ভিতৰ ছাইডটো। এইকেইডাল কি বুলি কয়, হেণ্ডেল দিয়া হৈছে দৰ্জাখন খুলিবৰ কাৰণে। এক্সট্ৰা হেণ্ডেল লক দিয়া নাই। মই হেণ্ডেল লগৰ বদলে এইকেইটা দিছোঁ। ইয়াত তলাটো মাৰি থৈ যাব ভিতৰ পাকৰ পৰা। তাৰপৰা এইকেইটা দিছোঁ। এইকেইটা দেখিছে নহয়, চিটকানি লগাই দিছোঁ। কিন্তু ভিতৰ পাকৰ পৰা এইকেইটা মাৰিব পাৰিব, আৰু বাহিৰৰ পাকৰ পৰা কি মাৰিব পাৰিব দেখুৱাই আছোঁ চাওক। এইটো কি বুলি কয়, বাহিৰৰ ছাইডটো। যিহেতু ৰাইজে বাহিৰৰ পৰা চাবৰ কাৰণে এইটো ড্ৰয়িংটো দিয়া আছে। এইটো চাওক, এইটো বাহিৰৰ ছাইডটো। কিন্তু কেমেৰাত দেখিবলৈ একেই লাগিছে, কিন্তু একেই নহয়। বাহিৰৰ ছাইডটো কি হ'ল, এইকেইডাল দেখিছে নহয়, এইকেইডাল বাহিৰলৈ ওলাই আছে আউটত। ইটো ছাইডে নাই, মানে এইটো ছাইডে আউটত উলিয়াই থোৱা আছে। এখন প্লেন চিট লগাই দিয়া আছে। এইফালে হেণ্ডেল দি দিয়া হৈছে বাহিৰৰ পৰা টানি খুলিবৰ কাৰণে। এখন ভিতৰলৈ খোল খাব খালি দৰ্জাখন, বাহিৰলৈ খোল নাখায়। তাৰপৰা তলা মাৰিবৰ কাৰণে এইকেইটা দিয়া হৈছে। ইভাগে ইয়াত হেণ্ডেল লক বা কিবা দিয়া নাই। যিহেতু হেণ্ডেল লকডাল দি দিলে ইমান চৌটো নুঠে। হেণ্ডেল লকডালে কাটি দিয়ে, হেণ্ডেলডাল দি দিলে নাই। ইয়াত হেণ্ডেলডাল দি দিয়ে যেনেকৈ খোলাডাল, সেইডাল দেখিলে ইমান ভাল নালাগে। সেইকাৰণে মই নিদিওঁ বুলি ক'লোঁ। তেওঁলোকেও হ'ব বুলি ক'লে। চাওক কেনেকুৱা লাগিছে ড্ৰয়িংটো। একদম জনাবলৈ একেবাৰে নাপাহৰিব দেই। কেনেকুৱা লাগিছে ক'ব কমেণ্ট বক্সত, ধুনীয়াকৈ লিখি পিনি দিব। শিলবিলাক ৱেইট কৰিবৰ কাৰণে মোৰ ওচৰত একো নাছিলে। এডাল বনাই থৈছোঁ চাওকচোন, আজি বনালোঁ। ৱেইট কৰিবৰ কাৰণে ইয়াত বান্ধি থোৱা আছে। ইয়াত লক লগাই দিয়া আছে। এইটো এনেকৈ লকটো লগাই দিছোঁ। ইয়াতে ওলমাই দিয়া হ'ব জুখিবৰ কাৰণে। এইটো কাটা, এই কাটাটো ইয়াত ওলমাই দিম। এইডালত ওলমাই পিনি এই গিলখনৰ ইয়াত লগাই পিনি ৱেইট কৰা হ'ব। ওলমাই পিনি গিলখন বৰ্তমান ৱেইট কৰি থকা হৈছে। 5জন মানুহে দাঙিছোঁ, কাৰণ এইখন 1 কুইণ্টেল 77 কেজি আছে। ইয়াত ওলাব চাব। এইটো 1 কুইণ্টেল 77 কেজি। যিহেতু আমাৰ 5জন মানুহে যেনে তেনে দাঙিব, মানে 5জন মানুহে দাঙিবলৈ ইমান অসুবিধা নহয়। কিন্তু যিহেতু ইয়াত ধৰিবলৈ সুবিধা নাথাকে, সেইবাবে ৱেইটটো বেছি অনুভৱ হয়। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? সকলোৱে চাগে ভালেই। আজি দিনটো কাম চাম কৰি আজৰি হৈ হ'লোঁ। এতিয়া বৰ্তমান যিহে গৰম, ফেনখনো লগাই লৈছোঁ। সেইবাবে ভাতকেইটা খাওঁ বুলি মাংস অকণমানো আনিলোঁ, ভালকৈ খাব লৈছোঁ আৰু। এয়া হ'ল মাংস ভাজি নহয়, এইটো গ্ৰেভি বনাইছে। তাৰপৰা এইফালে ভোট জলকীয়া, ভাত। এইফালে বৰ্তমান ভাতটো খাব লৈছোঁ। এয়া গ্ৰেভিখিনি সানি লৈছোঁ অলপ, বেলেগ চব্জি নাই। গ্ৰেভিটো বঢ়িয়া আছে। লগতে মাংস অকণমান খাওঁ। মাংসটো একদম বঢ়িয়া টেষ্টি হৈছে। ৰাইজে আকৌ ভাতকেইটা দেখি পিনি ভয় নাখাব। ভাত কেইটামান সৰহকৈ খাওঁ বাৰু, কেলৈ দিনটো লোহাৰ চোহাৰ টঙনিয়াই থাকোঁ যে। আজিলৈ ইমানে। নেক্সটৰ ভিডিঅ'ত লগ পাই আছোঁ। ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰি দিব। যিকোনো বস্তু বনাব হ'লে মোৰ ওচৰলৈ আহিব, কিন্তু অলপ কম মূল্যত পাব বেলেগতকৈ।